পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে সংবাদমেল সম্বোধন কৰি কি মন্তব্য কৰিছে বিজেপিৰ এই উত্থানৰ আঁৰত বিজেপিৰ কাৰ্যকৰ্তা আৰু বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় হোৱাৰ লগতে বিজেপিৰ প্ৰতি মানুহৰ যি আন্তৰিকতা সেয়া বৃদ্ধি পাইছে সেই কথা মুখ্যমন্ত্ৰী গৰাকীৰ মুখত শুনিবলৈ পোৱা গ'ল। আমি জয়লাভ কৰিছো। ধুবুৰীত 12খনৰ আমি 3খনত জিকিছো। ঢকুৱাখানাত আমি 4খনৰ 4য়ে জিকিছো। ডিব্ৰুগড়ত 22খনৰ আমি দুইটা লগি 22খনে জিকিছো। গোৱালপাৰাত এইটো খুব এটা সিগনিফিকেন্ট ৰিজাল্ট। তাতে সাধাৰণতে বিজেপি ইমান নিজিকে। এইবাৰ 16টা সিটৰ আমি 10টা সিট আমি 7টা এজিপি এটা ৰাভা হাছং 2টা কিন্তু ৰাভা হাছংও বিজেপিৰ চিম্বলতে গতিকে 10টা গোৱালপাৰাটো আমি জিলা পৰিষদ গঠন কৰিম। গোলাঘাটত 20টাৰ 20খন আসনে আমি পাইছো। গুৱাহাটীত 6টাৰ 6খনে পাইছো। হাইলাকান্দিত 8খনৰ ভিতৰত 3খন, হোজাইত 12খনৰ ভিতৰত 7খন, যোৰহাটত খুব ইম্পৰ্টেন্ট ৰিজাল্ট 16খনৰ 16খনে আমি পাইছো। কলিয়াবৰত 8খনৰ আমি 8খনে পাইছো। লখিমপুৰত আমি 15খনৰ 13খন পাইছো। মাজুলীত 4ৰ ভিতৰত আমি 4 পাইছো। মৰিগাঁৱত 12খনৰ ভিতৰত আমি 8খন পাইছো। নগাঁৱত 19খনৰ ভিতৰত আমি 11খন পাইছো। 6খন হ'ব না 19ৰ ভিতৰত 11খন 19খনৰ ভিতৰত 11খন তাতো জিলা পৰিষদ আমাৰ হ'ব। নলবাৰীত 12খনৰ ভিতৰত আমি 11খন পাইছো। নৰ্থ কামৰূপত 12খনৰ 12খন, শ্ৰীভূমিত 16খনৰ 11খন, শিৱসাগৰত 12খনৰ 11খন আসনত আমি জয়লাভ কৰিছো। আৰু শোণিতপুৰত আমি 20খন আসনতে জয়লাভ কৰিছো। সাউথ কামৰূপত আমি 12খন আসনৰ 6খন লাভ কৰিছো। মানকাছাৰত আমি আসন জইন কৰা নাই। তিনিচুকীয়াতো আমি 22খন আসনত জয়লাভ কৰিছো। তাৰমানে এক প্ৰকাৰ যদি আপোনালোকে চাব যায় সংখ্যালঘু এলেকাটোক বাদ দি আমি সকলো স্থানতে 100ৰ ভিতৰত 100টা সিট পাইছো। কংগ্ৰেছে যিকেইটা সিট পাইছে অকল সংখ্যালঘু অঞ্চলত পাইছে আৰু আমি এইবাৰ বিজেপি দলে সংখ্যালঘু অঞ্চলতো আমি সিট পাবলৈ সক্ষম হৈছো। মই উদাহৰণ স্বৰূপে 3টা খুব ইন্টাৰেষ্টিং ৰিজাল্ট আপোনালোকক ক'ব খুজিছো। আমাৰ বৰপেটাত হৰিপুৰ এখন জিলা পৰিষদ আছে। 70% তাত 90% আমাৰ সংখ্যালঘু। তাতে আমাৰ প্ৰাৰ্থী হাইদৰ আলী হুছেইন জয়লাভ কৰিছে। তাৰপিছত আমাৰ নলবাৰীত বৰক্ষেত্ৰী চৰ বুলি এটা সিট আছে য'ত 100% সংখ্যালঘু। তাতে আমাৰ প্ৰাৰ্থী আনোৱাৰা খাতুন জয়লাভ কৰিছে। জলেশ্বৰ সমষ্টি য'ত আজিলৈকে বিজেপিয়ে আমি পদুম ফুল কাকো দেখুৱাবই পৰা নাছিলো, জলেশ্বৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী মেহেৰ জামাল হক জয়লাভ কৰিছে। ই জলেশ্বৰ সমষ্টিৰো এটা অংগ। তাৰ মানে 100 আমি 100 বুলি ক'লে ভুল হয়, 90 বুলি কওক, 85% কওক, 90-85% থকা সংখ্যালঘু সিটো এইবাৰ আমি 3টা প্ৰথম খবৰ মতে 40% সংখ্যালঘু থকাটো আমি বহুত সিট পাইছো। কিন্তু 90% থকাও আমি 3টা সিট পাইছো আৰু এইটো এটা প্ৰাৰম্ভিক খবৰ। এই খবৰটো এইটো আৰু ভাল হ'ব। সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত 100ৰ ভিতৰত 100। কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই। ক'তো থ্ৰু আউট আছাম ক'তো তেওঁলোকে এটাও সিট জিকিব পৰা নাই। বিজেপিয়ে ওলোটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি 3টা ষ্টেট জিকিছো আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছো। তাৰ মানে
ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ পৰম্পৰাগত যিটো আমাৰ সমষ্টি তাত আমি আগতকৈ বহুত বেছি ভাল কৰিছোঁ আৰু যি আমাৰ পৰম্পৰাগত সমষ্টি নহয় তাতো আমি শক্তিশালী প্ৰৱেশ আমি কৰিব পাৰিছোঁ। এই পঞ্চায়তৰ নিৰ্বাচন ৰাজনীতিৰ দৃষ্টিভংগীৰ ফালৰ পৰা বিশ্লেষণৰ ফালৰ পৰা এটা অভূতপূৰ্ব। আমি বিজেপিয়ে ইমান চিট আশাও কৰা নাছিলোঁ, কাৰণ আমি সদায় কেতিয়াও যোৰহাটত আমি 100 পাম, মাজুলীত 100ৰ ভিতৰত 100 পাম, শিৱসাগৰত 99 পাম, ডিব্ৰুগড়ত 100ৰ ভিতৰত 100 পাম, তেনেকে আমি ভবাও নাছিলোঁ। সকলো জেগাতে এটা দুটা চিট কৰবাত এৰি যাব বুলি আমি আশা কৰিছিলোঁ। কিন্তু ৰাইজে এইবাৰ আমাক য'ত আমি আশা কৰিছোঁ তাতকৈ আমাক আশাতকৈ বেছি ভোট দিছে আৰু য'ত আশা কৰা নাই তাতো আমাক তেওঁলোকে যথেষ্ট মৰম সাদৰ দেখুৱাইছে। সংখ্যালঘু এৰিয়াত আৰু এটা ডাঙৰ ডেটা পিছত আমি আপোনালোকক দিম। ক'ৰবাত আমি হাৰিছোঁ যদিও ছাবষ্টেঞ্চিয়েল ভোট পাইছোঁ।